হেল্ল' ফ্ৰেণ্ডছ, আজি ইয়াক কি বুটলিবলৈ লৈছোঁ। বাৰীৰ পৰা কিবা বুটলি বনাওঁ, আহক আপোনালোকক দেখুৱাওঁ। ঘৰত লাগি থকা বস্তু এটা খাই বহুত ভাল লাগে আৰু ছিঙি আনি খোৱা সোৱাদেই বেলেগ। যিহেতু ঘৰৰ শাক পাচলি, অকল শাক পাচলি বুলিয়ে নকওঁ, ঘৰত যিকোনো বস্তু ফল মূলেই হওক বা অন্য কিবা বস্তুৱে লাগক, খাই বহুত ভাল লাগে। আচলতে ছিঙি পেলাই আনি সেই খোৱাটো যে, সেই আমেজটো যে, আৰু বুটলি আনি পেলাই খোৱা সেই আমেজটো অন্য ৰকম হয়, তুলনাহীন, নহয়নে? সেয়েহে বাৰীৰ পৰা বুটলি আনিলোঁ আমলখি আৰু লগতে বুটলি আনিলোঁ শাক। শাক বুটলি আনি যে বিৰাটেই ভাল লাগে। আপোনালোকে নিশ্চয় ধৰিব পাৰিছে আজিনো মই কি বনাবলৈ লৈছোঁ। অসমীয়া ৰেচিপি এটা বনাবলৈ লৈছোঁ, যি শৰীৰৰ কাৰণে সাংঘাতিক ভাল। আৰু আগতীয়াকৈ মই মচুৰ দাইলখিনি তিয়াই থৈ দিছিলোঁ। আপোনালোকে এইটো ৰেচিপি বাৰু বনাই ঘনাই খায়নে, নে কেতিয়াবাহে বনাই খায়? কমেণ্ট ছেকশ্যনত জনাবচোন। আজি মই এয়া মচুৰ দাইল লৈ লৈছোঁ। মচুৰ দাইল এয়া পেষ্ট এটা বনাই ল'লোঁ আৰু লগতে মই বৰ এটা এটাকৈ বনাই ল'লোঁ। আপোনালোকে বেচনৰ বৰো ব্যৱহাৰ কৰিব পাৰে। আচলতে দাইলৰ বৰ যদি আঞ্জাত দিয়া হয় তেতিয়া খাবলৈ বিৰাটেই সোৱাদময় হয়। সেইকাৰণে আজি মই দাইল তিয়াই থৈয়ে বিশেষকৈ মই বৰ বনাই ল'লোঁ। আলু আৰু আমলখি প্ৰেছাৰ কুকাৰত সিজাই ল'লোঁ। প্ৰেছাৰ কুকাৰত সিজাওঁতে মই আঞ্জাত নিমখ আৰু হালধিও দি দিছোঁ। এতিয়া মই লোহাৰ কেৰাহী এখন লৈ লৈছোঁ আৰু লোহাৰ কেৰাহীত আচলতে বনালে সোৱাদটোৱে অন্য ৰকম হয়। সেইকাৰণে লোহাৰ কেৰাহী ব্যৱহাৰ কৰা হৈছে। মিঠাতেলতে সাধাৰণতে প্ৰত্যেকটো খাদ্যই বনোৱা হয় আৰু যিহেতু অসমীয়া খাদ্য সাধাৰণতে আমি মিঠাতেলতে ৰান্ধোঁ। এতিয়া মিঠাতেল অকণমান দি দিলোঁ। পাঁচফোৰণ আপোনালোকে দিব পাৰে, মই মিঠিগুটি দুটামান দি দিছোঁ। মিঠিগুটি দুটামান দিলেও আচলতে খাবলৈ বহুত সোৱাদময় হয়। যি গোন্ধটো ওলায় সেইকণে আচলতে ভাতকণ সানি খাই বহুত ভাল লাগে। এতিয়া মই আঞ্জাখিনিও দি দিলোঁ। বিশেষকৈ আঞ্জাখিনি দিয়াৰ পাছত মই আলু আৰু আমলখি অকণমান টুকুচি ল'লোঁ। বৰখিনি দিয়াৰ পাছত মই অকণমান উতলি থকা আঞ্জাত ধনিয়া পাত অকণমান দি দিলোঁ আৰু অকণমান সময় উতল অহাৰ পাছত নমাই থ'লোঁ। যিহেতু টেঙা বস্তু চিচা নাইবা বিভিন্ন ৰকমৰ বস্তুত থোৱা যায়, কিন্তু সাধাৰণতে ষ্টীলত আমি টেঙা আঞ্জা বনাই নথওঁ। আজি লাওবিলা ছেট এটাই লৈ লৈছোঁ, তাতে থৈ দিছোঁ। মোৰ যদি ৰেচিপিজবিলাক যদি আপোনালোকৰ ভাল লাগিছে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। গৰম গৰম ভাতো ইফালে উঠাই দিছোঁ, লগতে আঞ্জা অকণমান থাকিলে, বিশেষকৈ বৰ ভাজি অকণ থাকিলে একোৱেই নালাগে।